কৃষ্ণদেৱ সমৰি সবাই হৰি বল হৰি বল হৰি বল আৰু বাৰ হৰি বল হৰি বল হৰি ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া হৈ যামাৰে আশ্ৰয় ঘুমতি তুমি হে সৈন্য সনাতন ৰাম 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 আমি অচেতন নিয়কনাথ আমি অচেতন নিয়কনাথ জয় মহাভাগৱতক চিন্তি হৰি বল হৰি বল হৰি বল আৰু বাৰ হৰি বল হৰি বল হৰি বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰখনি ক্ৰমান্বয় হিচাপে আহি আহি চতুৰ্থ স্কন্ধ আহি পাইছে। যোৱাকালি দক্ষৰ যজ্ঞত সতীৰ দেহত্যাগ কৰিলে আৰু সেই দেহত্যাগ হোৱাৰ পিছত সতীৰ দেহটো দক্ষ ৰজাই বিভিন্ন চিন্তা ভাৱনা কৰি দক্ষই নিৰুপায় হৈছিল আৰু নিৰুপায় অৱস্থাত দক্ষৰ যজ্ঞত যেতিয়া সতী দেহত্যাগ কৰিছিল সেই সতী কেনেকুৱা আছিল এই সম্পৰ্কে আমাৰ যোৱাকালি অধ্যায়ত গৈছে। আজি সেই অধ্যায়টোৰ মাজতে আছে ৰৈ গোসাঁনীৰ বধ আত সাক্ষাতে লাগিল যিহেতু সতীক হতকাৰ নকৰিল। গোসাঁনীৰ বধ আত সাক্ষাতে লাগিল যিহেতু সতীক হতকাৰ নকৰিল। সতীক দেহটো সৎকাৰ নকৰিলে নকৰাত জগতৰে পূজ্য আৰু শংকৰৰ জায়া প্ৰৱেশিলা যজ্ঞদেৱী আপুনি আখিয়া আৰু সেই যজ্ঞত আহি উপস্থিত হৈছিল 12জন বৈষ্ণৱৰ এজন যি সদাশিৱ যাৰ নাম শংকৰ আৰু সেই শংকৰৰ পৰিচয় আপোনাসবে পাইছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজন স্বয়ং নাৰায়ণৰ অংশস্বৰূপে আহি অৱতাৰ হৈছিল। তজু নাভি কমলত ব্ৰহ্মা ভৈল যাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত নাভি কমলৰ পৰা ব্ৰহ্মাৰ জন্ম হ'ল। ব্ৰহ্মাক যেতিয়া স্বয়ং নাৰায়ণে জন্ম দিয়াৰ হেতুকে স্বয়ং নাৰায়ণে তেওঁক দায়িত্ব অৰ্পণ কৰিছিল, হে ব্ৰহ্মা তুমি এই জগতত চাৰিমুখী জীৱৰ সৃষ্টি কৰা। তেতিয়া ব্ৰহ্মাই ইতস্থিত হৈ কৈছিল, হে প্ৰভু মইতো চাৰিমুখী জীৱ দেখাই নাই, কেনেকৈ সৃজন কৰিম? বোলে মই কওঁ তুমি শুনা। যিবিলাক মাটিত গজে গজন, যিবিলাক ওপৰেৰে উৰি ফুৰে উৰণ, যিবিলাক পানীত সাঁতুৰি নাদুৰি থাকিব পাৰে বুৰণ, যিবিলাক প্ৰাণী ইঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়ি যাব পাৰে গমন, গজন গমন বুৰণ উৰণ চাৰিমুখী জীৱৰ তুমি সৃষ্টি কৰা। স্বয়ং নাৰায়ণৰ নিৰ্দেশ মতে ব্ৰহ্মাই সমস্ত জীৱবিলাক সৃষ্টি কৰিব ধৰি। ব্ৰহ্মাই জীৱৰ সৃষ্টি আৰম্ভণিত 4টা জীৱৰ সৃষ্টি কৰিলে। 4টা জীৱৰ ভিতৰত প্ৰথম জীৱ মনুষ্য, দ্বিতীয় জীৱ কাউৰ, তৃতীয় জীৱ ফেঁচা, চতুৰ্থ জীৱ কুকুৰ। 4জন জীৱক সৃষ্টি কৰি ব্ৰহ্মাই 4জনকে
পৰমায়ুস নিৰ্ধাৰিত কৰি দিলে যে চাৰিওজনৰ মাজত প্ৰত্যেকৰে পৰমায়ুস 40 বছৰ দিয়া হ'ল। চাৰিওজন জীৱৰ ভিতৰত মনুষ্যই মাথা তুলি ব্ৰহ্মাক কৈছে, হে ব্ৰহ্মা পিতা, 40 বছৰে মোৰ একোই হবাৰ নাই, 40 বছৰত মই কি কাম কৰিম, মোৰ আপত্তি আছে। তেতিয়া কাউৰী সুধিলে, হে কাউৰী, তোমাক 40 বছৰ দিছোঁ হ'বনে? তেতিয়া কাউৰী ক'লে, পিতা 40টা বছৰে মই ইডালে সিডালে ই ঠাইৰ পৰা সি ঠাই মৰাশ বিচাৰি মই খাই ফুৰিব নোৱাৰোঁ পিতা। এই মনুষ্যৰ খুব আপত্তি, মোৰ 20 বছৰ এই মনুষ্যটোক দিয়া। তেতিয়া মানুহৰ বয়স 40 দিছে, আপোনালোকে গণি যাব 60 বছৰ। ফেঁচা সুধিলে, হে ফেঁচা, তোমাকো 40 বছৰ দিলোঁ হ'বনে? তেতিয়া ফেঁচাই ক'লে, মোৰ 40 বছৰ মোক নালাগে পিতা, 40 বছৰে মই গাছৰ টোপনি খাব নোৱাৰোঁ, মই নিশাচৰ প্ৰাণী হিচাপে আছোঁ। এই মনুষ্যৰ খুব আপত্তি, মোৰ 20 বছৰ এই মনুষ্যক দিয়া। এইবাৰ কুকুৰক সুধিলে, হেৰা কুকুৰ, তোমাকো 40 বছৰ দিম হ'বনে? তেতিয়া কুকুৰে অফৰাই মাত দিছে, পিতা 40টা বছৰে মই দৌৰি দৌৰি তলৌকৈ ঘূৰি ইয়াৰ চোৱা পাতনি তাৰ গেলা পচাৰ মাজেৰে খোজকাঢ়ি থাকিব নোৱাৰোঁ। এই মনুষ্যৰ খুব আপত্তি, মোৰ 20 বছৰ এই মনুষ্যক দিয়া। তেতিয়া মনুষ্যৰ বয়স কিমান হ'ল? 100 বছৰ। 100 বছৰ মনুষ্যৰ বয়স 100 বছৰ। 40 বছৰৰ পিছত আমাৰ বয়স আহিল কাউৰৰ বয়স। 40 বছৰৰ পিছত ই ৰাজ্যৰ পৰা সেই ৰাজ্যলৈ কাউকৈ আমি ধন জন বিষয় বাসনত আবৃদ্ধ হৈ আমি ঘূৰি ফুৰি আছোঁ কাউৰৰ নিচিনা। 60 বছৰ হৈ যোৱাৰ পিছত চৰকাৰৰ গৃহৰ পৰাও খেদি দেই, যাক কয় পেঞ্চনাৰ। 60 বছৰ হৈছে, চৰকাৰেও নাৰাখে, এৰি দেই। ফেঁচাৰ নিচিনা ইফালে সিফালে 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 ঘূৰি টোপনিকৈ খাব ধৰে। 60 বছৰ পিছত 60 বছৰৰ পৰা 80 বছৰলৈ ফেঞ্চাৰ বয়স। 80 বছৰৰ পৰা 100 বছৰৰ ভিতৰত চাৰিঠেঙীয়া জন্তু কুকুৰৰ বয়স। কুকুৰে যেনেকৈ বহে 80 বছৰৰ পিছতো মনুষ্যই এনেকৈয়ে আচৰণ কৰে। গতিকে ব্ৰহ্মাৰ সৃষ্টি পাতনিত 4 মুঠি জীৱৰ ভিতৰত এই 4টা জীৱ সৃষ্টি কৰিছিল। আৰু এই 4টা জীৱৰ সৃষ্টি কৰি সৰ্বশেষত ব্ৰহ্মাই মনুষ্যক পৰমায়ু দিলে 100 বছৰ। অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত, 100ৰ আধা আমাৰ নিদ্ৰাত গুচি যায়। 10 বিংশতি যায় উমলন্তে, 20 বৰিষ যায় ধন উপাৰ্জনতে। যেতিয়া 20 বছৰ ধন জন খামচতে যায়, 20 বৰিষ যায় বৃদ্ধকালে, শেষৰ 20 বছৰ কেনেকুৱা অৱস্থা। গতিকে সৰ্বশ্ৰেষ্ঠ জীৱৰ ভিতৰত ব্ৰহ্মাই মনুষ্য শ্ৰেষ্ঠ কৰি পৰমায়ুক আগবঢ়াই দিলে। এতিয়া ব্ৰহ্মাৰ পৰিচয় পালোঁ। হেৰা ব্ৰহ্মা, তুমি যিবিলাক জীৱ সৃষ্টি কৰিছা, তোমাৰ সৰু ভাতৃ বিষ্ণুই পালন কৰিব, বিষ্ণুয়ে পালন কৰিব। হেৰা বিষ্ণু, তুমি পালন কৰা দায়িত্ব সমস্ত ব্ৰহ্মজীৱবিলাকৰ তুমি পালন কৰা দায়িত্ব তোমাৰ ওচৰত অৰ্পণ কৰিব। স্বয়ং নাৰায়ণে বিষ্ণুক পালন কৰাৰ দায়িত্ব দিলে। বিষ্ণুই পালন কৰিব জানে, কিন্তু জন্ম দিব নাজানে।
ব্ৰহ্মাই জীৱবিলাক জন্ম দিব জানে, কিন্তু পালন কৰিব নাজানে। আৰু এটা শেষৰ দেৱতা আছে শংকৰ সদাশিৱ। সদাশিৱে অন্তকালত তেওঁ মাৰি নিব জানে, কিন্তু জন্ম দিব নাজানে, পালন কৰিবও নাজানে। হে ৰাম ব্ৰহ্মা ৰূপে স্ৰজা পালা বিষ্ণু ৰূপ ধৰি, হে ৰুদ্ৰ ৰূপে নিয়া হবে জগত সংহৰি। তিনিওটা দেৱতাক স্বয়ং নাৰায়ণে তিনিটা দায়িত্বভাৰ অৰ্পণ কৰিলে, আৰু যিগৰাকী দায়িত্ব শেষত অৰ্পণ কৰিলে তাৰ নাম শংকৰ। যি 12জন বৈষ্ণৱৰ ভিতৰত এজন, ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলিৰাই জনক যমহ 12জন সমুদায়। এই 12জনৰ ভিতৰত ব্ৰহ্মা হৰ 2জনে বৈষ্ণৱ, পৰম বৈষ্ণৱ, শংকৰ মহাবৈষ্ণৱ। যি শংকৰে দক্ষ ৰজাৰ ছোৱালী, সৰু ছোৱালী, দক্ষ ৰজাৰ একেবাৰে সৰু ছোৱালী পাৰ্বতী, তেতিয়া পাৰ্বতী নাম হোৱা নাছিল। দক্ষ ৰজাৰ গৃহত থাকোঁতে পাৰ্বতীৰ আন এটা নাম উমা, গৌৰী। হেৰা গৌৰী, তুমি মোৰ ওচৰত আহা, সমস্ত কৈলাশৰ পাতিব অধিকাৰী তোমাৰ। হেৰা পাৰ্বতী, দাস দাসী চেৰি বহুতী, কৈলাশৰ অধিকাৰী পাতিম, তুমি মোৰ ওচৰলৈ আহা। তেতিয়া দক্ষ ৰজাৰ কথা মতে পাৰ্বতী দক্ষ ৰজাৰ ঘৰৰ পৰা সদাশিৱৰ ওচৰলৈ আহিল। সদাশিৱৰ ওচৰত আহি সদাশিৱৰ ওচৰত বিবাহপাশত আবদ্ধ হ'ল গৌৰী। যেতিয়া বিবাহপাশত আবদ্ধ হ'ল, তেতিয়া দেৱেৰ দেৱ মহাদেৱ শংকৰে এদিন দুদিন তিনিদিন যোৱাৰ পিছত বৃক্ষৰ তলত সদাশিৱই নিজৰ আত্মা পৰমাত্মাক নিবৃত্ত কৰি পৰম ব্ৰহ্ম কৃষ্ণক ৰাম নাম জপ কৰি থাকে। যেতিয়া ৰাম নাম জপ কৰি আছিল, তেতিয়া পাৰ্বতীয়ে মনে মনে ভাবে, সৌসিদিনা মোক বিয়া কৰে আনিলে, প্ৰতিশ্ৰুতি দিয়া আহিছিল, কৈলাশৰ অধিকাৰী দেৱেৰ দেৱ মহাদেৱ, তাতো পৰে নাহিকে, তেওঁৰ বাহিৰে বোলে আৰু কোনো নাই। তেওঁ আৰু কাক চিন্তা কৰিছে, মোৰ মনৰ সন্দেহ দূৰ কৰিব লাগে। তেতিয়া পাৰ্বতীৰ মনৰ সংশয় লাগিল। লাগি তেওঁ স্বামীৰ ওচৰত ক'লে, হে স্বামী, আপুনি মোক সিদিনা কৈ আনিছে যে দেৱেৰ দেৱ 33 কোটি দেৱতাৰ মই মালিক, মতো পৰে নাহি কেৱ, মই সৰ্বমূলম দেৱ, মই সকলো দেৱৰে অধিকাৰী, পাতিব কৈলাশৰ অধিকাৰীটো, আৰু তোমাক মই কৈলাশৰ অধিকাৰী পাতিম। তুমি এনেকৈ প্ৰতিশ্ৰুতি দি আনিলা মোক, এতিয়া দেখিছোঁ বিপৰীত। স্বামী, কাহাক জপাহা তুমি, কাহাক ধ্যাহা কহা যত্ন কৰি, এতিয়া তুমি কাক জপ কৰিছা, কাক ধ্যান কৰিছা, মোক ক'ব লাগিব। তেতিয়া সদাশিৱই চকু মেলি চাই পাৰ্বতীৰ ফালে, শুনো হেৰ পাৰ্বতী আমাৰ বচন, এই গুপুত কথা এই স্থানে কোৱা যুগুত নহয়। হেৰা পাৰ্বতী, এই গোপন কথা এই স্থানত ক'বলৈ, গুপুত কথা মই এই স্থানত ক'ব নোৱাৰিম। তেতিয়া পাৰ্বতী কৈছে, স্বামী, যলৈকে যাব লাগে তলৈকে যাম, তথাপি গুপ্ত কথা আজি বিচাৰি পাম। যলৈকে যাব লাগে মই তলৈকে যাম স্বামী, তুমি মোক কোৱা যুগুতো কৰি। তুমি কাহাক জপাহা, তুমি কাহাক ধ্যাহা কহা যত্ন কৰি, তুমি কাক জপ কৰিছা, কাক ধ্যান কৰিছা, মোক সকলো বিতৰণভাৱে ক'ব লাগিব। যলৈকে যোৱা মই তলৈকে যাম, তথাপি মোৰ এই সংশয় নেৰিম। তেতিয়া সদাশিৱই বিমূৰত পৰিল, ক'ব লাগিল আৰু অৰ্ধাংগিনী ভাৰ্যা নকলে নহ'ব। পাৰ্বতী যি পেচ দি সুধিছে মহাদেৱক, মহাদেৱে লৰিব পৰা নাই।
যদি মহাদেৱে মিছা মাতি লৰে তেতিয়াহ'লে সদাশিৱই বিষ্ণু শংকৰে 12জন বৈষ্ণৱৰ এজন হ'ব নোৱাৰে। অৰ্ধাংগিনী ভাৰ্যা ৰূপে হেৰা ভাৰ্যা তুমি ধৈৰ্য ধৰা, ধৈৰ্য ধৰি আছো মই শুনি অক স্বামী, জলৈকে নিয়া তুমি তলৈকে যাম, তথাপি তত্ত্ব কথা বিচাৰি পাম। ধৈৰ্য ধৰিছো স্বামী। এইবুলি সদাশিৱে গছৰ বৃক্ষৰ তলৰ পৰা ওপৰলৈ উঠি ত্ৰিশূল লৈ, আহা পাৰ্বতী, যোৱা স্বামী, জলৈকে যোৱা মই তলৈকে যাম। ত্ৰিশূল হাতত লৈ সদাশিৱই আগে আগে যায়, পিছে পিছে পাৰ্বতী চলি যায়। যাহন্তে যাহন্তে গইলা কৈলাসৰ শিখৰ, একেবাৰে কৈলাসৰ মূৰ শিখৰ, তাত আৰু কোনো নাই। আছে এক বৃক্ষ সৌন্দৰ্য মনোমোহা ৰূপে, কৈলাসৰ শিখৰৰ ওপৰে সুন্দৰ মনোমোহা বৃক্ষ এজুপি গছ কৈলাসৰ শিখৰত আছে। সেই বৃক্ষৰ তলে শংকৰে বহিলা, ত্ৰিশূলক থাপি থলা। ত্ৰিশূলক থাপনা কৰি শংকৰ বহি গ'ল। বহা পাৰ্বতী, তোমাৰ উত্তৰ তুমি এতিয়া শুনা। হেৰা ত্ৰিশূল, কোনোবা বৈৰীয়ে এনেকুৱা গোপন তত্ত্ব কথা শুনিব পাৰে? হেৰা ত্ৰিশূল, তুমি সেই বৈৰীক বধ কৰি আহাগৈ। সদাশিৱই পঠাই দিছে, ত্ৰিশূল গুচি গৈছে। ত্ৰিশূলৰ বাহাদুৰি আছিল সেই সময়ত। সদাশিৱই কোৱাৰ মাত্ৰকে ত্ৰিশূল গুচি গ'ল। গোটেই বৃক্ষ তালাচ কৰিলে, ত্ৰিশূল ঘূৰি নাহালৈকে সদাশিৱই গোপন কথা পাৰ্বতীক নকয়। ত্ৰিশূল ঘূৰি আহি উপস্থিত হৈছে, তেতিয়া পাৰ্বতীক গোপন কথা কৈছে। শুনিয় পাৰ্বতী তুমিয়ে বে ৰাম 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 ৰাম, বলা যেবে তোমাৰ বদন হইবে ক শ্ৰেষ্ঠ মূল্য। হে ৰাম 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 বলা, ৰামতে ৰমোহ সৰ্বক্ষণে, জানা ৰাম নাম সহস্ৰ, নামৰ তুল্য। এৰা পাৰ্বতী, মই যি নাম জপ কৰিছোঁ এয়া হ'ল ৰাম নাম। ৰামতে ৰমহ সৰ্বক্ষণ, জানা ৰামৰ নাম সহস্ৰ নামৰ তুল্য। ৰাম 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 বলা যেবে তোমাৰ বদন হইবে শ্ৰেষ্ঠ অমূল্য। হেৰা পাৰ্বতী, তোমাৰ মুখমণ্ডল অতি শ্ৰেষ্ঠ হ'ব, তুমিও এবাৰ ৰাম বলা। সদাশিৱই পাৰ্বতীক ৰাম বলালে। এই ৰাম নামৰ কাহিনী কহন্তে 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 বহুত সময় লাগি গ'ল। জানা ৰামৰ নাম সহস্ৰ নামৰ তুল্য। ও ৰাম ৰাম, ও ৰাম কৃষ্ণ ৰাম কৃষ্ণ, ৰাম হৰি হৰি, ও ৰাম তেৰ মোহ অবিৰাম, ও ৰাম 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 নামে সমস্তে হাৰ হৰি হৰি, ও জানা ৰাম নাম সহস্ৰ নাম। 15 নম্বৰ যুগলত সুন্দৰভাৱে উল্লেখ কৰা আছে। সেই ৰাম নামৰ কাহিনী কহন্তে কহন্তে পাৰ্বতী নিদ্ৰাত অচেতন হৈ আছে। কোনোবাই হুকাৰ ধৰিছে? কোনে হুকাৰ ধৰিলে? কোনে হু হু কৰিছে? তেতিয়া কওঁতে পাৰ্বতীক কৈ থাকোঁতে সদাশিৱে আচৰিত হ'ল। হেৰা পাৰ্বতী, তুমি নিদ্ৰা? হেৰা ত্ৰিশূল, তুমি যোৱাগৈ। কোনোবা বৈৰীয়ে মোৰ এই তত্ত্ব কথা হু হুকৈ হুকাৰ ধৰিছে,
তুমি বধ কৰি আহাগৈ। ত্ৰিশূল পঠাই দিলে। আগে আগে গ'লা ফেঞ্চাগত কোনোবা ফেঁচা এটাই শুনি আছে। ফেঁচাটোৰ নাম হুক পক্ষী, সুত পক্ষী। আগে আগে সুত গ'লা পক্ষী, পিছে পিছে ত্ৰিশূলগত। যি স্থানে গ'লা শুক পক্ষী ফেঞ্চা, ফেঞ্চাগত যি স্থানে গ'লা ত্ৰিশূলতা একো নেৰিলন্ত। যিফালে গৈছে শুক পক্ষী সেই ফালেৰে ফালেৰে যাই আছে ত্ৰিশূল। জৈকে জৈকে ফেঞ্চাগত গ'লা তৈকে তৈকে ত্ৰিশূল নেৰিলা। যি স্থানত গৈছে তাতে ত্ৰিশূল যাই আছে, বধ কৰিব পৰা নাই। যাই 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 নৈমিষা অৰণ্যত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ কণ্ঠস্থ হোৱা ব্যক্তি, যিজন ব্যক্তি দীঘল হল্লহাত, সেইজন ব্যক্তি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ অধ্যয়ন কৰি হামি কাঢ়িলে। হামি কৰোঁতে শুক পক্ষী বোলে এই কথাই কথা নহয়, মই ইয়াৰ গৰ্ভতে প্ৰৱেশ কৰা ভাল হ'ব। শুক পক্ষীয়ে যাই সেই কৃষ্ণ দ্বৈপায়ন মহামুনি ব্যাসদেৱৰ গৰ্ভত প্ৰৱেশ কৰিলে। আধা শুনিলে সদাশিৱৰ পৰা আৰু আধা শুনিলে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কণ্ঠস্থ হৈছে যি কৃষ্ণ দ্বৈপায়ন মহামুনি ব্যাস। আধায়ে আধায়ে সম্পূৰ্ণ এক। কিছুদিন যোৱাৰ পিছত সেই শুকৰ জন্ম ব্যাসৰ গৰ্ভৰ পৰা। আৰু সেই মহামুনি শুকদেৱে গংগা নদীৰ পাৰত মহাৰাজ পৰীক্ষিতক মহাভাগৱত শ্ৰোতা হিচাপে কৈ আছে। এতিয়া শংকৰৰ পৰিচয় পালোঁ। শংকৰ 12জন বৈষ্ণৱৰ এজন। আৰু শংকৰৰ অৰ্ধাংগিনী ভাৰ্যা নিজৰ পিতৃৰ গৃহলৈ নিদি যাব নিদি দক্ষৰ যজ্ঞত সতী দেহত্যাগ কৰিছিল। আৰু সেই সতীগৰাকী গৌৰী অথবা পাৰ্বতী। আৰু সেই পাৰ্বতী দেহত্যাগ কৰাৰ পিছত শংকৰে নিজৰ শৰীৰ সৎকাৰ নকৰি শংকৰে কি কৰিলে, সতীৰ সম্পূৰ্ণ শৰীৰ কান্ধত তুলি লৈ দেশে বিদেশে ভ্ৰমণ কৰিবলৈ চলিছে। তাৰ পাছত আমি অধ্যায়টো আৰম্ভ কৰিম। হে ৰাম জগতৰে পূজ্য আৰু শংকৰৰ জয়া, প্ৰৱেশিলা যজ্ঞ দেৱী আপুনি আখিলা। একে নিজ দুহি তাই হাতে জন্ম ভৈল, ইহাংকনা ৰদিত দুষ্ট নষ্ট গৈল। তিনি অলকৰ মন্দ কৃতি কথা পিলা, আপোনাৰ মহাপাপ আপুনি হানছিলা। দক্ষ ৰজাৰ মহাপাপ হ'ব বুলি দক্ষ ৰজাই ধিক্কাৰ কৰিছে। সঁচাকৈ মোৰ ছোৱালী সতী, সঁচাকৈ মোৰ ছোৱালী ইমান ধাৰ্মিক, মই ইমান মন্দ কৰ্ম কৰিলোঁ। দক্ষ ৰজাই কান্দিব ধৰিছে। দক্ষ ৰজাই কান্দিব ধৰিছে। নুহি মহাৰাজ ইত অধম ব্ৰাহ্মণ, নাহিকে বিপ্ৰৰ আৰু এক লক্ষণ। মোৰ গাত ব্ৰাহ্মণৰ লক্ষণ এটাও নাই। মই ব্ৰাহ্মণ নহয়। নুহি মহাজনিত অধম ব্ৰাহ্মণ। মই দক্ষ মহাৰাজো নহয়। মই জাতত ব্ৰাহ্মণত্ব নহয়। আমাৰ জাতি 4টা নহয়, ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য। জন্মনা জায়াতে শূদ্ৰ, সংস্কাৰে তু দ্বিজ, বেদ পাঠে তিতি বিপ্ৰ, ব্ৰহ্মক জানন্তি ইতি ব্ৰাহ্মণ। এই হ'ল 4টা জাতি। তাৰ ভিতৰত ব্ৰাহ্মণ নহয় মই। হে ৰাম নুহি মহাৰাজ ইত অধম ব্ৰাহ্মণ, নাহিকে বিপ্ৰৰ আৰু এক লক্ষণ।
মোৰ শৰীৰত বিপ্ৰৰ লক্ষণ নাই। হে ৰাম দিৰ্যাও হুয়া ইত ভল ক্ৰোধৰ সাগৰ, নুহিকেও তময়াতি অধম বৰবৰ। দিৰ্যা হুয়া ইত ভৈল ক্ৰোধৰ সাগৰ। দিৰ্যা মানে দুই জন্ম সমাহাৰ যাৰ। যোৱা পালাত মই কিন্তু দিৰ্যা শব্দৰ অৰ্থ ব্যাখ্যা কৰিছিলোঁ। দেৱহূতি বদতি শুনিও দিৰ্যাবৰ। দেৱহূতি কৈছিল নহয় নিজৰ স্বামীক, সেই স্বামী আপুনি বনলৈ যোৱাৰ আগতে শুনিও দিৰ্যাবৰ, দিৰ্যাবৰ বুলি সম্বোধন কৰিছে। দি মানে দুই, য মানে জন্ম হোৱা, দুই জন্ম সমাহাৰ যাৰ, এইটো হ'ল দিৰ্যা। দুই জন্ম সমাহাৰ। জন্ম নাই যাতো ক্ষুদ্ৰ। আমি যি ব্ৰাহ্মণৰ ঘৰতে নজন্ম কিয়, আমি ক্ষুদ্ৰ হৈয়ে মাতৃগৰ্ভৰ পৰা জন্মিছোঁ। আজিকালি কৰি এনেকৈ সংস্কাৰলৈ যায় সন্তানটো, সেই সন্তান যায় 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 সংস্কাৰ হ'বলৈ ধৰে। সংস্কাৰ এইটো দিৰ্যা, সংস্কাৰ হ'ব লাগিব। জন্মলগ্নৰ পৰাই সংস্কাৰলৈ দিৰ্যাত পৰিণত হয় দুই জন্ম সমাহাৰ। মাতৃগৰ্ভৰ পৰা জন্মিলোঁ সঁচা, আৰু গুৰুৰ চৰণত আশ্ৰয় লৈ যি শৰণ আশ্চৰ্য গ্ৰহণ কৰিলোঁ, এইও এক জন্ম। দুই জন্মৰ সমাহাৰ, তাৰে নাম দিৰ্যা। দুই জন্ম সমাহাৰ। হে ৰাম দিৰ্যাও হুয়া ইত ভৈল ক্ৰোধৰ সাগৰ, নুহিকেও তময়াতি অধম বৰ্বৰ। মই উত্তম নহয়, মই অধম, অধম বৰ্বৰ। মোৰ সমান আৰু অহংকাৰী পৃথিৱীত নাই। মই কি কাম কৰিলোঁ? নিজে নিজে ধিক্কাৰ কৰিব ধৰিছে। হে ৰাম যিহেতু এৰিলা সতী প্ৰাণ সাক্ষাততে, নকৰিলা বাধা চাহি আছিল আগতে। দক্ষ ৰজাই কিন্তু বাধা দিয়া নাছিল, আগত চাই আছে। দক্ষটো বাধা দিব পাৰিছিল যে মোৰ ছোৱালী তুমি মৰিব নোৱাৰা যজ্ঞত, তুমি প্ৰাণ ৰাখা, তোমাৰ প্ৰাণ তুমি ৰাখা। দক্ষই একাষাৰ কথা নামাতিলে। তেতিয়া দক্ষ ৰজাই পিছত অনুশোচনা কৰিলে, হে ৰাম পিতৃ হুয়া দুহি তাৰ ভৈল বধভাগী, আৰম্ভিলা যজ্ঞ ইটো ইহাকেহে লাগি। মই পিতৃ হৈ যি যজ্ঞ আৰম্ভ কৰিলোঁ, মোৰ নিজৰ ছোৱালীকে মই মৰণ কৰিলোঁ। মোৰ নিজৰ ছোৱালী দুহিতা মই যজ্ঞত আহুতিহে দিলোঁ, কিন্তু মোৰ ছোৱালী বধভাগী মই পিতৃ হিচাপে হ'লোঁ। পিতৃ হুয়া দুহিতাৰ ভৈল বধভাগী, পিতৃ হৈ মই বধৰ ভাগী হ'লোঁ মোৰ নিজৰ ছোৱালী। হে ৰাম পিতৃ হুয়া দুহিতাৰ ভৈল বধভাগী, আৰম্ভিল যজ্ঞ ইটো ইহাকেহে লাগি। এককালে হেন নয়া দেখি ভৈল শুনি, ভৈলা দক্ষ সাক্ষাৎ তিৰ যম যেনি। সাক্ষাৎ যেনে যম, মই সতীৰ যম অন্ত, মই সতীৰ যমৰ নিচিনা হ'লোঁ। হে ৰাম শংকৰ হিতে ঘৰ বৈৰ আচৰিলোঁ, মই সদাশিৱৰ লগত মই বৈৰী আচৰণ কৰি মোৰ ছোৱালী মই হাৰাই পেলালোঁ। দক্ষই সদাশিৱৰ লগত বৈৰীভাৱে আচৰণ কৰিছিল। ইয়াতে শংকৰ হ'ল মহান বৈষ্ণৱ, 12জন বৈষ্ণৱৰ ভিতৰত এজন, আৰু দক্ষ হ'ল এজন সৰ্বশ্ৰেষ্ঠ ৰজা, অহংকাৰী ৰজা। ইয়াতে দুটা পাৰ্থক্য দেখা যায়। শংকৰ মহাবৈষ্ণৱ, যি 12জন বৈষ্ণৱৰ এজন শংকৰ, ৰজাৰ ভিতৰত দক্ষতা থকা ৰজাজন দক্ষ ৰজা। যি ৰজাজনৰ সৰ্বদাই অহংকাৰ গৰ্ব, অন্যায় সদৃশ দক্ষ ৰাজা। আৰু ন্যায়ৰ ধৰ্ম হ'ল
সতী শংকৰ অন্যায় শংকৰে সদায় অন্যায় চলে কাৰো অপকাৰ নকৰে কাৰো অপকাৰ নকৰে সদায় অন্যায় চলে আৰু অন্যায় কৰি কৰি দক্ষ ৰজাই শেষত নিজৰ সৰু ছোৱালীক প্ৰাণ ল'বলৈ বাধ্য হ'ল দক্ষ ৰজাই নামাতিলে হে ভনী হে দুহিতা তুমি যজ্ঞত প্ৰাণ আহুতি দিব নোৱাৰিবা সাৱধান দক্ষ ৰজাই কোৱা নাছিল দক্ষ ৰজাৰ অন্যায়ৰ প্ৰতীক আৰু ত্ৰিভুৱনৰ শ্ৰেষ্ঠ শংকৰ সদাশিৱ ন্যায়ৰ প্ৰতীক আপোনালোকে এই কাহিনীটোৰ পৰা বুজি হে ৰাম শংকৰ হয় হিতে ঘৰ বৈৰয় আচৰিল আপোনাৰে মাৰ ঘৰ আপুনি সাঞ্চিল মোৰ নিজৰ ঘৰ মৰণ মই নিজে সাঁচিলোঁ দক্ষ ৰাজে কৈছে অন্যায় যেনেকৈ নিজৰ ঘৰ মৰণ নিজে সাঁচিলে সিও একেদিনৰ ভিতৰতে ধনী হ'ব খুজিছিল ডাঙৰ ভায়েক ন্যায়ৰ কথা মতে সিও গছৰ ওপৰত উঠি থকাৰ কাৰণত একেদিনাই প্ৰাণ ত্যাগ কৰিলে গতিকে অন্যায়ৰ ধন কলচোচনিৰ জুই ন্যায়ৰ ধন তুহৰ জুই উমে উমে লাগে আগৰ বুঢ়া বুঢ়ীসকলে তুহৰ জুই ৰাখি 7 দিন 7 ৰাতিক লগি ৰাখছিল জুই নুন নৈ কলচোচনিৰ জুই গতিকে অন্যায়ৰ ধন কেইদিন থাকিব গতিকে অন্যায় কৰি দক্ষ ৰজাৰ ছোৱালী যজ্ঞত প্ৰাণ আহুতি দিবলগীয়া হৈছিল এহে ৰাম সতীৰ বিয়োগে দেখি সমস্যাৰ লোকে দক্ষক নিন্দিল হবে আতি বৰহকে সতীৰ বিয়োগ দেখা পাই সমস্যাৰ লোকসকলে দক্ষক নিন্দা কৰিবলৈ ধৰিল দক্ষ ৰজাক নিন্দা কৰিবলৈ ধৰিল সকলোৱে যদি নিন্দা কৰে এইটো অভিশাপ সকলোৱে যদি ভাল ভাল বুলি কয় এইটো আশীৰ্বাদ এতিয়া কলিৰ যুগত আশীৰ্বাদ 4জনে ভাল বুলি ক'লেহে ভাল নিজে ভাল বুলি ক'লে নহ'ব 4জনে বাছনি কৰি মানুহজনক ভাল বুলি পৰিচয় দিব লাগিব পৰিচয় পাব লাগিব তেতিয়াহে আমি আশীৰ্বাদ পাম নিজে ভাল বুলি ক'লে নহয় গতিকে সতীৰ বিয়োগে দেখি সমস্যাৰ লোকে দক্ষক নিন্দিল হবে আতি বৰহকে সেই সময়ত শংকৰৰ ভূতগণ দেখিল যজ্ঞৰ মাজে সতীৰ মৰণ শংকৰৰ ভূত প্ৰেত সকলে আহি দেখি পালে যে যজ্ঞৰ স্থলীত সতীৰ শৰীৰ পৰি আছে সতীৰ শৰীৰ পৰি আছে আৰু শংকৰ সমন্বিতে সমস্ত ভূতসকলে কান্দিবলৈ ধৰিছে হে ৰাম সেই সময়ত শংকৰৰ ভূতগণ দেখিল যজ্ঞৰ মাজে সতীৰ মৰণ মণি মন্ত্ৰ আদি কৰি ক্ৰোধে জ্বলি গ'ল মাৰ প্ৰজাপতি কবুলিয়া সাজ ভৈল যজ্ঞ হমে দক্ষ কণা শিৱ মন কৰি উঠিল প্ৰমৰ্থ গণ অস্ত্ৰ শস্ত্ৰ ধৰি সদাশিৱৰ অনুচৰবিলাক নন্দী ভণ্ডী ভূত প্ৰেত ইত্যাদি সকলোবিলাক সদাশিৱৰ অনুচৰ আৰু সেই অনুচৰবিলাকে উঠি জাগি দিছে আমাক আদেশ কৰক না আমি ৰজা নিধন কৰিম আমাক আদেশ কৰক তেতিয়া সদাশিৱই আদেশ কৰা নাছিল কাৰণ সদাশিৱই কাৰ প্ৰতীক ন্যায়ৰ প্ৰতীক সি অন্যায় নকৰে দক্ষ ৰজাক অন্যায় কেতিয়াও নকৰে ই সদায় ন্যায়ৰ প্ৰতীক হে ৰাম দক্ষ হমে যজ্ঞ হমে দক্ষ কণা শিৱে মন কৰি
উঠলি প্ৰমত্ত গণয় অস্ত্ৰ শস্ত্ৰ ধৰি দেখিলন্ত ভৃগু ভীত গণৰ ক্ৰোধ যজ্ঞ হমে হুহি বাক চাহয় দক্ষ যজ্ঞৰ লগতে ভূতসকলে সদাশিৱৰ অনুচৰসকলে যজ্ঞ জ্বলি থকা জুইত দক্ষক টানি আনি জুইত জাপি দিয়ে সদাশিৱে কৈছে নালাগে 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 এই কৰ্ম নকৰিবা এই কৰ্ম কেতিয়াও নকৰিবা যজ্ঞ হমে দক্ষক নাখিবে মন কৰি যজ্ঞৰ লগতে দক্ষ ৰজাক নাশ কৰাৰ কাৰণত প্ৰমত্ত ভূতসকলে ভৃত্যগণসকলে অস্ত্ৰ শস্ত্ৰ ধৰি দক্ষক ধৰিছিল হে ৰাম দেখিলন্ত ভৃংগু ভীত গণৰ ক্ৰোধ যজ্ঞ হমে হুহি বাক চাহয় দক্ষ উচ্চাৰিলা বেদ মন্ত্ৰ হাতে শ্ৰব্দ ধৰি দিলন্তয়া হুতি ছয়ে ঘৃত পূৰ্ণ কৰি যিটো মন্ত্ৰ ছয় শুদ্ধ হাৰয় অন্নৰ্ষণ যজ্ঞ বিঘ্নি কৰ্তা ৰদ্ৰ হকয় আচৰয় সেহি মন্ত্ৰ ছয় পঢ়ি দিলন্তয়া হুতি তেতিক্ষণে অসংখ্যাত দেৱই উঠিলন্ত সেহি মন্ত্ৰ ছয় পঢ়ি দিলন্তয়া হুতি তেতিক্ষণে অসংখ্যাত দেৱই উঠিলন্ত যেতিয়া আহুতি দিব ধৰে মন্ত্ৰ পঢ়ে তেতিয়া দেৱগণসকলে সকলোৱে উঠি থিয় হৈছে সকলোৱে থিয় হৈছে হে ৰাম মহাবলৱন্ত ভৃগু নাম ৰখ্যাত অমৃতৰ ভাগ পায়া আছে সমজ্জাত তেতিয়া মহাবলৱন্ত বিভু নামৰ প্ৰখ্যাত ব্যক্তিজনে কৈছে হে তুমি আৰু এই কৰ্ম কৰিব নালাগে এৰা অমৃতৰ ভাগ পায়া আছে সমজ্জাত এই অমৃতৰ ভাগ পাই আছে সমজ্জাসকল অমৃতৰ ভাগ পাইছে হে ৰাম পাছে সেহি দেৱগণ প্ৰমত্ত ধাইল মহাবেগে শংকৰৰ দলত সোমাইল শংকৰৰ দলত প্ৰবেশী দেৱগণ পৰময়া তপে ঘোৰ কৰিলা ক্ৰন্দন শংকৰৰ দলত প্ৰৱেশ কৰিলে আৰু শংকৰৰ দলত প্ৰৱেশ কৰি সদাশিৱৰ ওচৰত কান্দিবলৈ ধৰিল সদাশিৱে কৈছে এই কৰ্ম কেতিয়াও অন্যায় নকৰি যি হৈছে সবাই লাগে যি হৈ আছে হৈয়ে আছে যি হৈ আছে আগে হৈছে যি হোৱা নাই পিছলৈ হ'ব হে ভৃতসকল তোমালোকে অন্যায় নকৰিবা কেতিয়াও অন্যায় নকৰিবা অন্যায়ৰ ভৰিত খোজ নিদিবা অন্যায়ৰ ভৰিত কেতিয়াও খোজ নিদিবা যি হৈ আছে আগেই হৈছে যি হোৱা নাই পিছলৈ হ'ব যি হৈ আছে আগেই হৈছে যি হোৱা নাই পিছলৈ হ'ব যোৱা দিন নাহে ঘূৰি হবে জানা শুনা আহি থকা দিনলৈ ভাবি গুণিছোঁ না যিবিলাক দিন অতিবাহিত হৈ গৈছে সেই দিন পুনৰ আৰু ঘূৰি আহিবনে কেতিয়াও নাহে আহি থকা দিন কটা আমি কেনেকৈ পাৰ কৰিব পাৰোঁ ঈশ্বৰৰ ওচৰত তাৰ প্ৰতিহে লক্ষ্য ৰাখক শংকৰৰ বুজনি শংকৰৰ শিষ্যসকলৰ ওচৰত ভৃত্যগণ নন্দী ভণ্ডিকে আদি কৰি সমস্ত ভৃত্যগণ শংকৰৰ বুজনি দিবলৈ ধৰিল শংকৰৰ দলত প্ৰবেশী দেৱগণ পৰময়া তপে ঘোৰ কৰিলা ক্ৰন্দন আধা পৰা সম কাষ্ট অগ্নি সমে ধৰি হ ভাংগাইলে প্ৰমথ্য যক্ষ গণকণী বাৰী হে ৰাম পলাই লহ হৰ যতই অনুচৰ ছয় সহিবাক নাপাৰিলা দেৱতা দুৰ্জয় ব্ৰহ্ম তেজময় হবে দেৱৰ সন্ধান এতেকে প্ৰমথ্য পলাইলা নানা থান ভৃত্যসকল দক্ষ ৰজাৰ পালি প্ৰহৰীসকলে সকলোবিলাক পলাব ধৰি ইয়াতে থাকিব নোৱাৰোঁ সতীৰ দেহ হোৰ কাৰণত যি দক্ষ ৰজাই অন্যায় কৰিলে ইয়াত আৰু আমাৰ থাকি কোনো স্থান নাই এইবুলি দক্ষ ৰজাৰ সেনাপতিসকল পালি প্ৰহৰীসকল সতীৰ দেহ ত্যাগ কৰি আচম্বিত হৈ তেওঁলোকে স্থান এৰিব ধৰিল স্থান এৰি পলাই গ'ল যে ব্ৰহ্মতেজ সতীৰ শৰীৰত আছে
সতীৰ শৰীৰ কেতিয়াও দাহন নাযায়। সেই ব্ৰহ্মতেজ বুলি জানি ব্ৰহ্ম তেজময় হবে দেৱৰ সন্ধান, এতেকে প্ৰমৰ্থ পলাইলা নানা থান। দক্ষ ৰজাৰ পালি প্ৰহৰীবিলাক সতীৰ ব্ৰহ্মতেজ গুণ জানি সকলোৱে পলাব ধৰিল, সকলোৱে পলাব ধৰিল। হে ৰাম শুনা হবা হদ পদ মহাভাগৱত ইহ পৰ লোকে সুখ সকলোকে সাধয়। শুনা হবা হদ ভাগৱত পদ ছয় ইহ পৰ লোকে সুখ লোকৰ সাধয়। হে সভাসদসকল, মহাভাগৱতৰ পদসকল শুনা। ইহ পৰলোকে সুখ লোকত সাধয়। ইহলোকৰ সুখ পৰলোকত পায়, ইহলোকৰ সুখ পৰলোকত পায়। আমি ইহলোকত যি কৰ্ম কৰিছোঁ পৰলোকত সেই ভোগ কৰিম। পূৰ্ব জন্মৰ কৰ্ম অনুযায়ী আজি এই জন্মত ভোগ কৰি আছোঁ। পূৰ্ব জন্মৰ কৰ্ম অনুযায়ী আপোনাসবক আজি এনেকৈ লাগাল পাইছোঁ। যদি পূৰ্ব জন্মৰ কৰ্মৰ বাসনা নাথাকিলেহেঁতেন আজি এনেকৈ বহিব নোৱাৰিলোহেঁতেন, আহিবই নোৱাৰিলোহেঁতেন। পূৰ্ব জন্মৰ কৰ্মৰ ফল এই জন্মত ভোগ কৰিছোঁ আৰু এই জন্মৰ কৰ্মৰ ফল অহা জন্মত আকৌ ভোগ কৰিম নিশ্চিত। সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ ছয় মহা মহা মহন্তৰ ভুঞ্জিলেহে হয় ক্ষয়। মহা মহা মহন্তৰ ভুঞ্জিলেহে হয়। আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ ছয় মহা মহা মহন্তৰ ভুঞ্জিলেহে হয়। অতীত কালৰ হৈ যোৱা কৰ্ম বৰ্তমান ভোগ কৰি আছোঁ। বৰ্তমানৰ কৰ্মৰ ফল ভৱিষ্যতত ভোগ কৰিম। ইহকালৰ সুখ পৰকালত পাই, ভকতিৰ সুখ মুকুতিত নাই। আজি যি ভক্তিৰ সুখ এই গোপালতা থানত মহান বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ ওচৰত আমি একত্ৰভাৱে যি ভক্তিৰ ৰস নিগৰিত হৈ আহি আছে, এই ভক্তিৰ সুখ মুকুতিত নাই। ইহকালৰ সুখ পৰকালত পাই, ভক্তিৰ সুখ মুকুতিত নাই। চাওকচোন, ভক্তিৰ যিটো সুখ মুক্তি হ'লে তুমি নাপাবা। সেইকাৰণে পূৰ্ব জন্মত কৰ্মৰ ফল এই জন্মত আমি ভোগ কৰিছোঁ আৰু এই জন্মৰ কৰ্মৰ ফল অহা জন্মত আমি ভোগ কৰিব লাগিব। গীতাত স্বয়ং কৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, অশ্ৰদ্ধায়ে এক গুণ, শ্ৰদ্ধায়ে দুই গুণ, এহিমতে জানিবা অৰ্জুন। কোনোবাই যদি মোক অশ্ৰদ্ধাভাৱেও বলো নবলো কৰিও কৃষ্ণৰ নাম বোলে, তথাপিতো মই এক গুণ দেম, মই নেদাকে নাথাকোঁ। কোনোবাই যদি শ্ৰদ্ধা সহকাৰে মোকে ভজে, মোকে চিন্তে, মোকে কৰে সাৰ, তথাপিতো মই তাক দুই গুণ দেম। অশ্ৰদ্ধাভাৱে যদি কোনোবাই মোক মাতো নামটি কিয় মাতে, মই এক গুণ দেম। অশ্ৰদ্ধায়ে এক গুণ, শ্ৰদ্ধায়ে দুই গুণ, এহিমতে জানিবা অৰ্জুন। অৰ্জুন, তুমি জানি লোৱা, অশ্ৰদ্ধাভাৱে মাতিলে মই যাং নাযাওঁ, যামেই, মই এক গুণ দেম। আৰু শ্ৰদ্ধা সহকাৰে মাতিলে মই ঢালি বাকী দুই গুণে দেম। অৰ্জুন, সৰ্বধৰ্মং পৰিত্যাজ্যং মাম একং শৰণং ব্ৰজ অহং তাম মুখ্য ভীমাশুচ। সকলো ধৰ্ম তুমি পৰিত্যাগ কৰা আৰু মোৰ ওচৰত শৰণ গ্ৰহণ কৰা। কৃষ্ণৰ লক্ষ্য অৰ্জুনক একত্ৰিত কৰা। সেইকাৰণে মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনাই বঢ়াৰপু মাধৱক কৈছিল, হে বঢ়াৰপু মাধৱ, গুৰুৰ উপদেশে কায় মন বাক্যে, গুৰুৰ উপদেশে কায় মন বাক্যে, সত্যে সত্যে পখিলো শৰণ। কায়, মন, বাক্য, এই তিনিটা শব্দ বাৰু ক'ৰ পৰা আনিলে? এই তিনিটা শব্দ গুৰুজনে ক'ৰ পৰা আনিলে? কায় মানে দেহা। সত্য যুগত বলিৰ যায় সৰ্বস্ব নিজৰ শৰীৰ বিক্ৰী কৰি
কৃষ্ণক দুৱাৰদলিত উপস্থিত কৰিছিল। কায় শুণ্ডে মেৰাই পদ্মগত ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। গজেন্দ্ৰে শৰণ লৈছিল নে? গ্ৰাহৰ হাতত যেতিয়া গজেন্দ্ৰই পৰে তেতিয়া গজেন্দ্ৰে শৰণ ল'লেনে? শুণ্ডে মেৰাই পদ্মগত ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। গৰুৰ ৰস্কন্ধে হৰি আখিলা প্ৰবন্ধে ভকতক ৰাখিবাক আখিলন্ত হৰি। গৰুৰ নামি হৰি পৰম বিক্ৰমে শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহ হমে। চক্ৰে ধৰি তেখনে চিৰিলা গ্ৰাহৰ মুখ হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গইলা দুখ। কোনে মাতিলে গজেন্দ্ৰ মন মনটো আনিলে। বাক্যটো কৰপে আনিলে? যেতিয়া কৃষ্ণই সামন্তক মণিৰ কলংক গুচাৰ কাৰণত 28 দিন 28 ৰাতি ভালুকৰ গাঁতাৰ ভিতৰত সামন্তক মণিৰ কাৰণত জাম্বু বানৰ লগত যুদ্ধ কৰিলে। এই 28 দিন 28 ৰাতি যুদ্ধ কৰোঁতে 28 দিনৰ শেষ ৰাতি স্বয়ং কৃষ্ণই জাম্বু বানক এটা থাপৰ মাৰিলে। সেই থাপৰটো পাই জাম্বু বানে ওপৰলৈ চালে, কৃষ্ণৰ মুখলৈ চালে। জানকীৰ হেতু বান্ধিলা হেতু দহিলা লংকা নগৰী। তেন্তে তুমি শ্ৰীৰাম। জানকীৰ কাৰণত যি হেতু নিৰ্মাণ কৰিছিলি, যি সীতা হৰণ কৰিছিল, সেই সীতা হৰণ কৰা সীতা উদ্ধাৰ কৰি আনাৰ কাৰণে তুমি শ্ৰীৰামচন্দ্ৰ নহয় জানো? তেন্তে তুমি শ্ৰীৰাম। সিদিনাহে জাম্বু বানে বুজি পালে কৃষ্ণৰ মাহাত্য ৰূপ। জাম্বু বানে বাক্যত বন্দী হৈ কৃষ্ণৰ ওচৰত শৰণ লৈছিল। বহু পুৰণি তিনিটা শব্দ কৃপালু গুৰু শংকৰ গুৰুজনাই আমাৰ মাজলৈ নামি আনিলে। গুৰুৰ উপদেশে কায় বাক্য মনে সত্যে সত্যে পখিলো শৰণ। বৰ মাহাত্য কথা। গুৰুৰ উপদেশে, কায় মানে দেহা, বাক্য মানে ওলাই যোৱা প্ৰাৰ্থনা আৰু ভিতৰত থকা মন। মনত বন্দী হল গজেন্দ্ৰ, বাক্যত বন্দী হল জাম্বুবান আৰু দেহা বিক্ৰী কৰি বলিৰাজে পালে। সেইকাৰণে কৈছে যে মুকুটিৰ সুখ ভকতিত নাই, ভকতিৰ সুখ মুকুটিত নাই। ইহকালৰ সুখ পৰলোকত পাই, ভকতিৰ সুখ মুকুটিত নাই। ভক্তিৰ যি সুখ আনন্দ মুক্তি হলে আৰু সি নাপাব, সি লীন হৈ গুচি গল। যেতিয়া এই ৰাম নামৰ কাহিনী কওঁতে এদিন ৰাৱণ ৰজাই সিংহাসনত বহি চিন্তা কৰি পাত্ৰ মন্ত্ৰীসকলক কৈছিল, হেৰা পাত্ৰ মন্ত্ৰীসকল, তোমালোকে কি ভাবিছা? বোলে মহাৰাজ আমিতো ভাবা নাই। আকৌ এটা আচৰিত কথা কোৱা। বোলে কি মহাৰাজ কওকচোন আপুনি? মোৰ কনিষ্ঠ ভাতৃ বিভীষণে মোৰ ৰাজ্যৰ ভিতৰতে বসবাস কৰিছে। এই বিভীষণেনো কাৰ নাম লয়? ৰাতি পোহৰ হলে, ৰাতি প্ৰভাততে কাৰ নাম লয়? হেৰা সৈন্যসকল, তোমালোকে অহাকালি বিভীষণক পৰীক্ষা কৰিবা। ৰাৱণ ৰজাৰ নিৰ্দেশ মতে সৈন্যসকলে যাই বিভীষণৰ গোটেই কুটিৰটো, গোটেই গৃহটো চাৰিওফালে ঘেৰ দি ধৰিব ধৰিল, বেৰত কাণ পাতিব ধৰিল। ৰাৱণৰ নিৰ্দেশ। কোনোবাই সমনমেন ৰাতিৰ পৰা কাণ পাতিলে, কোনোবাই পোহৰ হং নহং অৱস্থাত কাণ পাতিলে, কোনোবাই মধ্যৰাতি আহি কাণ পাতিলে। লাহে লাহে পোহৰ হৈ দোকমোকালি ৰাতি পোহৰ হং হং অৱস্থা। যেতিয়া বিভীষণে ভিতৰত শুই আছে, বিভীষণে বাঘৰ হালৰ লগে লগে উফৰাম। আৰু কিছু সময় পাছত বাঘৰ হালৈ উফৰাম। ৰাম বুলিছে, মহাৰাজক জানাব লাগে।
তদন্তৰে সৈন্যসকলে যাই ৰাৱণ ৰজাক ক'লে, মহাৰাজ মহাৰাজ, আপোনাৰ কনিষ্ঠ ভাতৃ বিভীষণে আপোনাৰ নাম লোৱা নাই, আপোনাৰ শত্ৰুৰ নাম লৈছে, ৰাম নাম বুলিছে। আহক মহাৰাজ, আপুনি শুনক না। তাৰোৱাল লৈ ৰাৱণ ৰজাই বিভীষণৰ গৃহলৈ গৈছে, কাণ পাতিছে। বিভীষণে ভিতৰত বাগাৰ হালৈ উফৰা উফৰা। ৰাৱণ ৰজাই কাণত শুনিল। ৰাৱণ ৰজাই তেতিয়া দৰ্জাত টুকুৰেৰে, হেৰা ভাতৃ বিভীষণ, হেৰা ভাতৃ বিভীষণ, উঠা বিভীষণ, উঠা বিভীষণ। তেতিয়া বিভীষণে ভাবে, আমাৰ দাদাই এই পুৱাই কিয় আহিল? পোহৰ হয় নাই, দাদাই কিয় আহিল? কি আচৰিত কথা। দুৱাৰ খুলিছা যি, দাদা আপুনি? হয় ভাতৃ কনিষ্ঠ বিভীষণ, এই প্ৰভাততে তুমি মোৰ শত্ৰুৰ নাম কিয় লৈছা? নহয় নহয় দাদা, আপুনি আচৰিত নহ'ব। নহয় নহয় দাদা, আপোনাৰ নামেই মই লৈছোঁ, আপোনাৰ নাম মই সদায় লৈ থাকোঁ। বোলে কেনেকৈ লৈছা তুমি মোৰ নাম? এইটো মোৰ শত্ৰুৰ নাম ৰাম বুলিছা? নহয় নহয় দাদা, আপোনাক মই দাদা হিচাপে, আপোনাক মই লংকেশ্বৰ হিচাপে, আপোনাক মই দাদা হিচাপে সন্মান কৰোঁ। আপোনাৰ 29 ৰতাকাৰে ৰাম। আপোনাক অকলে সন্মান কৰিলে নহ'ব, আপোনাৰ বৌ মণ্ডলৰিকো সন্মান কৰিব লাগিব। আপোনাৰ বৌৰকো মই একে সন্মান কৰোঁ, আপোনাৰ বৌৰ মণ্ডলৰিৰ মতো আনিছোঁ, আপুনিও বলকচোন। ৰতাকাৰে ৰা, ৰতাকাৰে ৰা। বিভীষণৰ যুক্তিত ৰাৱণ ৰজাই কাটিব নোৱাৰিলে। বিভীষণৰ যুক্তিত ৰাৱণ ৰজাই কাটিব নোৱাৰিলে। গোটেই ৰামায়ণৰ এই কাহিনীটোৰ পৰা মহাপুৰুষ কৃপালু গুৰু মাধৱ গুৰুজনাই লিখিছে, অন্তৰত এক ঈশ্বৰক দেখায়ক নানা বাহিৰত, অন্তৰত বোধ বাহিৰ তজৰ প্ৰায়, বুদ্ধিতে সমস্তে তেজিয়ক, বাহিৰত সংগ দেখায়ক, এই ভাবে ৰাম লোকত ফুৰা বেৰাই, এই ভাবে ৰাম লোকত ফুৰা বেৰাই। দুষ্ট, বৈৰতা, হিংসা কৰিয়া মাজত বিভীষণৰ ভক্তি আপোনাভাৱে চাওক, একনিষ্ঠ ভক্তি। গোটেই কাহিনীটোৰ পৰা মহাপুৰুষ কৃপালু গুৰু মাধৱদেৱে লেচাৰীত লিখিছে, অন্তৰত এক ঈশ্বৰক দেখায়ক নানা বাহিৰত, অন্তৰত বোধ বাহিৰত জৰ প্ৰায়, অন্তৰত বোধ বাহিৰত বোধ প্ৰায়, বুদ্ধিতে সমস্তে তেজিয়ক, বুদ্ধিৰ দ্বাৰা সকলোকে ত্যাগ কৰা, বাহিৰত সংগ দেখায়ক। এইভাবে ৰাম, অন্তৰত ৰাম বুলিছে, এইভাবে ৰাম লোকত ফুৰা বেড়াই। ৰামৰ নামক দাসী উষ্ট বস্তুক না বিচাৰি, ৰামৰ নামক দাসী উষ্ট বস্তুক না বিচাৰি, উঠন্তে বহন্তে খান্তে লন্তে ভুঞ্জন্তে ভ্ৰমন্তে ৰাম নামক নেৰিবা। কোনে এৰা নাছিল বাৰু? দক্ষ ৰজাৰ সৰু ছোৱালী পাৰ্বতী সতীয়ে মহাদেৱৰ পৰা যি শৰণ গ্ৰহণ কৰিছিল, আৰু সেইগৰাকী সতীয়ে জিভাৰ অগ্ৰত ৰাম নাম ৰাখিছিল, ৰাম নাম ৰাখিছিল। আৰু সেই সতীগৰাকীৰ দেহ যিহেতু সতীক সৎকাৰ নকৰিলা, কোনো সৎকাৰ কৰা নাছিল, তাৰ শৰীৰ কেনেকুৱা? ৰামতে ৰমোহ সৰ্বক্ষণ, জানা ৰামৰ নাম সহস্ৰ নামৰ তুল্য। গতিকে ৰাম নামৰ মাহাত্য বহুত। হিংসাৰ মাজত, কটুতাৰ মাজত, অহিংসাৰ মাজত থাকিও আমি
ৰাৱণ ৰাজ্যত থাকিও আমি ৰাম নাম ল'ব লাগিব। ৰামৰ নামক ডাকি বলা, উষ্টক বৈষ্টক না বিচাৰি, উঠতে বহতে খাওঁতে লওঁতে ভুঞ্জনতে ভ্ৰমণতে কোনো বিচাৰ নকৰে। ৰাম নাম ডাকি ডাকি লোৱা, কোনো ক্ষতি নাই। কোনে লৈছিল বাৰু? নখাণ্ডাৰ পাৰত মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনাৰ জয়ন্তী আৰু মধাই পেহীয়েক দুটা। সেই সময়ত শংকৰক ধৰাৰ কাৰণে ৰাজাৰ দূত আহে আৰু যায়, আহে আৰু যায়। শংকৰৰ ভয়ত আতুৰ হৈ ই ৰাজ্য সি ৰাজ্যৰ সকলো ৰাজ্যতে ঘূৰিব ধৰি বৰদোৱা স্থান এৰিয়ে 41 বছৰ বয়সত শংকৰ গুৰুজনাই পাটবাহী স্থানত খুটি মাৰিলে। আৰু পাটবাহী থানত ধৰ্মৰ খুটি যেতিয়া মাৰিলে, তেতিয়া শংকৰ গুৰুজনাক লগত বাদ বৃত্তান্ত কৰাৰ কাৰণত চৈতন্যপন্থীৰ 4গৰাকী ভক্ত নখাণ্ডাৰ সিপাৰে ৰৈ আছে। ইফালে পেহীয়েক দুটাই শংকৰৰ কাপোৰ বস্ত্ৰ ধুই খুব ভাল পাইছিল, যে শংকৰৰ কাপোৰ আজি মই ধুম, জয়ন্তী বুলি নহয় মই ধুম, মধাই বুলি নহয় মই ধুম, বাৰু দুজনে ধুম বোলা। দুজনে নখাণ্ডাৰ পাৰলৈ শংকৰৰ কাপোৰ ধুবলৈ আহিলে। ইপাৰৰ পৰা জয়ন্তী আৰু মধাই কাপোৰ ধুই থাকে। প্ৰাচ্য অঞ্চলৰ পৰা, পশ্চিমীয়া দেশৰ পৰা চৈতন্যপন্থীৰ লোক 4জনে আহি নখাণ্ডাৰ উপস্থিত হ'ল। উপস্থিত হৈ সেই জয়ন্তী আৰু মধাৰ ফালে চাই আছে। চাই থাকোঁতে প্ৰাচ্য সেই চৈতন্যপন্থী লোকে কৈছে, হে ৰৱাই, তোমালোকে কি কৰিছা? কোনো ঘাটে আহি আছা, কোনো ঘাটে পাই, কোনো ঘাটে গ'লে আমি শংকৰক পাই। হে আই, কোন ঘাটেদি গ'লে আমি শংকৰক পাম? তেতিয়া জয়ন্তী আৰু মাধাই মাত লগালে, কোন ঘাটৰ লোক, কোন ঘাটে আহি আছা নখাণ্ডাৰ পাৰে? কোন ঘাটৰ তোমালোকে লোক? কোন ঘাটে আহি আছা নখাণ্ডাৰ পাৰে? কি কাৰণে নখাণ্ডাৰ এই পাৰত উপস্থিত হৈ আহি আছা? কোন ঘাটৰ লোক তোমালোক? প্ৰাচ্য দেশৰ লোক আহি আছো নখাণ্ডাৰ পৰে, কিবা হেতু আহি আছা শংকৰক চাই? কি কাৰণ শংকৰক চাবলৈ আহিছা? তেতিয়া 4জনে কৈছে, নাজানি আহিছো নখাণ্ডাৰ পাৰে শংকৰকৰ বাদ বৃত্তান্ত কৰিবলৈ, শংকৰৰ লগত বাক যুদ্ধ কৰিবলৈ আহিছা? কিবা হেতু বাক আহি আছা নখাণ্ডাৰ পাৰে? কি বাক যুদ্ধ কৰিবলৈ আহিছা বাৰু কোৱাচোন? তাৰে পৰাই কোৱা। তেতিয়া 4জনে কৈছে, আহি আছো শংকৰৰ কাছে গীতাৰ বাণী শুনিবলৈ, গীতাৰ বাণী শুনি তৰ্ক যুদ্ধ কৰিম আমি, গীতাৰ ব্যাখ্যা চাই। গীতাৰ ব্যাখ্যা কৰিবলৈ আহিছো আৰু গীতাৰ ব্যাখ্যা লৈ শংকৰৰ ওচৰত আমি যুক্তিযুক্ত হ'বলৈ আহিছো। গীতাৰ ব্যাখ্যা কৰিবলৈ তোমালোকে আহিছা? কি ব্যাখ্যা কৰিবা তোমালোকে গীতাৰ ব্যাখ্যা? তেতিয়া পেহীয়েক দুটাই মাত দিছে, হে ৰাম ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ, মাধৱৰ প্ৰসাদে মিলই, কৃষ্ণৰ কৃপাত পাছে গুচয় সংহাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। কি ব্যাখ্যা কৰিবা? যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ, মাধৱৰ প্ৰসাদে মিলয়। ভগৱন্ত এনেকুৱা ভক্তিযুক্ত সমস্ত পুৰুষৰ আত্মবোধ কৰি দিয়ে। মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ প্ৰসাদে সমস্ত ভক্তি পোৱা যায়। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত পাছে গুচয় সংসাৰৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। কৃষ্ণৰ কৃপাতে সমস্ত হয়, সমস্ত প্ৰসাদ পায়, তোমালোকে আৰু কি গীতাৰ ব্যাখ্যা কৰিবা? তেতিয়া সেই 4জনে ভাবিলে, বাপ পাৰে বাপ,
সাধাৰণ তিৰোতা দুজনীয়ে ইমান তত্ত্ব ক'লে শংকৰে বাৰু কিমান জানে বাৰু আমি শংকৰৰ ওচৰলৈ নাযাওঁ যেন আমি শংকৰৰ ওচৰলৈ নাযাওঁ আমি লাজত পৰিব লাগিব আমি ঘূৰি যাওঁ বলা পাশ্চাত্যৰ পৰা আহি চাৰিজন লোকে গুচি গ'ল কাৰ কথা শুনি জয়ন্তী আৰু মধাইৰ কথা শুনি চাৰিওজনে গুচি গ'ল ইফালে কাপোৰ ধুই জয়ন্তী আৰু মধাই কাপোৰ মেলি দেই হে ৰাম ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ ও মাধৱৰ প্ৰসাদ এমি লয় কৃষ্ণৰ কৃপাত পাছে গুচয় সংসাৰ ভয় হৈ এহি মানে গীতাৰ নিৰ্ণয় সুন্দেৰ সত্ৰৰ পৰা মাধৱদেৱে যাই উপস্থিত হ'ল আইধাই তোমালোকে কি বুলুকিছা কাপোৰ মেলি দি তোমালোকে কি বুলুকিছা কি বলিছা বপাই কি কম কোনোবাৰ উজান দেশৰ মানুহ আহি আমাক শংকৰক বিচাৰিছিল কি কৰিব বিচাৰিছিল বাৰু বোলে গীতাৰ ব্যাখ্যা কৰিবলৈ আহিছিল বপাই কিনো কম আমি কৈ পেলালো বোলে আপোনালোকে আইধাই কি ক'লা বাৰু বোলে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰে প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত আছে গুচয় সংসাৰৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় আইধাই তোমালোকে ইমান সুন্দৰ বাণী ক'লা পাছত কি হ'ল পাছত সিহঁতে উভতি গুচি গ'ল মাধৱদেৱে লিখি পেলালে 4 লাইন আজিও আইধাইৰ কথা জয়ন্তী মধাইৰ কথা নামঘোষাত সন্নিবিষ্ট কৰিলে মহাপুৰুষ মাধৱ গুৰুজী ভক্তিযুক্ত ভূ ধাতু কৃত প্ৰত্যয় লগ হৈ ভক্তিযুক্ত হৈছে আৰু সেই ভক্তি আমাক অচলা ভক্তি লাগিব গুৰুৰ উপদেশ কায় মনোবাক্যে সত্যে সত্যে ত্ৰিসত্যে গুৰুৰ চৰণত ভজিব লাগে সেইজনৰ পৰাহে আমি ভক্তিৰ পুৰুষৰ বয় বস্তুবিলাক আমি পাম তেতিয়াহে আমাৰ ভক্তি অটুট থাকিব কিন্তু আমি শুনিছো গাইছো কিন্তু আমি আচৰণত নাই আমি কৈছো আচৰণ কৰা নাই আপোনালোকে জানে হাউলিত ৰাস হয় নহয় বছৰত হাউলিৰ ৰাসত যেনিবা বহু দোকান আহে দোকানৰ ভিতৰত বহু দোকান আহে এখন দোকান পুতলাৰ দোকান আছে পুতলাৰ দোকানত বহুত পুতলা আছে দোকানখনত 3টা থাকৰ পুতলা আছে 3টা থাক আছে তলত থাক ওপৰত মাজত 3টা থাকৰ পুতলা হাৰি হাৰি কৈ থৈ দিছে পুতলাবিলাক হাৰি হাৰি কৈ থৈ দিছে দোকানী খুদলো এৰা দোকানী পুতলাৰ কি দাম তেতিয়া দোকানী ক'লে কোনটো পুতলা ল'ব আপুনি বোলো কিয় একে দেখাত একে ৰং একে বৰণ একে অখ পাখ একে ৰং কি দাম বোলো কোনটো হাৰিৰ পুতলা লাগিব তোমাক বোলো কোনটোৰ কি দাম তুমি কোৱাচোন বোলে পাৰ্থক্য আছে বোলে পুতলা কথাটো দেখাত অখ পাখ একে ৰং একে বৰণ ইয়াৰ দামটো বাৰু কেনেকুৱা তুমি কোৱাচোন তেতিয়া দোকানী ক'লা একেবাৰে তলৰ পুতলাটোৰ দাম 8 আনা মাজৰ পুতলাটোৰ দাম 1 টাকা আৰু ওপৰৰ পুতলাটোৰ দাম 2 টাকা তোমাক কোনটো লাগিব বাৰু বোলো একে অখ পাখ দেখা ৰং বিৰং একে ইয়াৰ দামটো তাৰতম্য কি কোৱাচোন বাৰু তেতিয়া দোকানী ক'লে হেৰা তুমি শুনা একেবাৰে তলৰ শাৰীৰ পুতলাটো ইখন কাণেদি 8 আনা সৰুকৈ দিলে সিখন কাণেদি 8 আনাটো উলিয়াই দেই ইয়াৰ ধৰ্ম হ'ল এটি মাজৰ পুতলাটো
যদি ইখেন কানি দি 1 টাকা হুরকে দেন আঠানা রাখি আঠানা বাহির করে দিই আর উপারর পুতুলাটোক যদি আমি 1 টাকা ইখেন কানি দি হুরকে দেন সি আর 2 টাকা সংগ্রহ করে তুমি এটা কোনটো আমি এটা কোনটো হাড়ির পুতুলা পালো আমি গোটেই মা দিন ভাগৱত শুনিলো ইখানেদি শুনিছো ইখানেদি আমি গোটেই ভাগৱত শুনিছো ভাগৱতৰ মাহাত্য তত্ত্ব আধা পাৰিলে ৰাখিছো আধা ৰাখা নাই কোনোবাই গোটেই টাকাটো শুনিছে টাকাটো মজুত কৰি ৰাখিছে এই 3 শ্ৰেণীৰ লোক আমি এটা কোনটো শ্ৰেণীত পৰিলো আমি নিজে নিজে ভাবক মহান ভাগৱতৰ শাস্ত্ৰ আমি কোনটো পুতুলাৰ হাৰি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকীৰ্ত আত্মনিবেদ আৰু লীন নৱবিধ ভক্তিৰ আমি কোনটো ভক্তিত আছো এতিয়া সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল গুৰু লাগি মোক শিক্ষিত শিষ্য জগতত জননী দিলো গুৰু শংকৰ গৃহতে থাকি অন্ধ লাইনে দেখিলো কাৰ ঘৰত আজি গুৰু শংকৰ নাই কাৰ ঘৰত কীৰ্তন দশমত নাই কাৰ ঘৰত আজি কীৰ্তন ঘোষা নাম ঘোষা নাই কীৰ্তন দশমত শংকৰ গুৰু ঘোষা ৰত্নাৱলীৰ মাজে মাধৱই গুৰু আমি সেই শ্ৰৱণ কীৰ্তন কৰিব পাৰিছোনে আমি দৃঢ়তাভাৱে কৰিছোনে আমি শ্ৰৱণ কীৰ্তন কৰিছোনে কীৰ্তন দশমত শংকৰ গুৰু আজি কীৰ্তন দশমত কাই আছে কৃপালু গুৰু শংকৰ গুৰুজন ঘোষা ৰত্নাৱলীৰ মাজে মাধৱই গুৰু মহাপুৰুষ মাধৱ গুৰুজন ঘোষা ৰত্নাৱলীৰ মাজতে ৰৈ আছে কাৰ ঘৰত শংকৰ মাধৱ নাই এনে গাই আছো শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নেদা মণি কোটৰ ভিতৰে শংকৰ গুৰু আমাৰে ঢোলটা তুহাৰ কাই আমাৰে যদি তুহাৰ কাই মণিকূটৰ ভিতৰে ক'ত কি মণিকূট লুকাই আছে ক'ত কীৰ্তন দশমত শংকৰ গুৰু ঘোষা ৰত্নাৱলীৰ মাজে মাধৱই গুৰু দজু গুৰু এক বস্তু দুই গুৰু এক বস্তু কায় মনোবাক্যে সত্য সত্য পখিলো হৰণ প্ৰথম হেড শ্ৰৱণ কীৰ্তনক আমি দৃঢ়তা কৰিব লাগিব গুৰুৰ বাণী আমি প্ৰৱেশ কৰিব লাগিব সেইকাৰণে কৈছে কৰ্ণপথে ভকতৰ হিয়াতে প্ৰৱেশে হৰি দুৰ্বাসনা হৰি সমস্তই জলৰ যতে কমল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল কৰে আহিন কাতিমা পৰাৰ লগে লগে শৰৎকাল আহি পৰে জান জুৰি নৈ বিল খাল বিল নলী নলা পানীবিলাক লেতেৰা হৈ থাকে আহিন কাতিমা পৰাৰ লগে লগে পৰিষ্কাৰ হয় কোনে চাফা কৰিলে কোনে ফিল্টাৰ কৰি থলে কোনে ফিল্টাৰ কৰি দিলে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশে হৰি কাণৰ বিন্ধাৰে ভকতৰ হিয়াত প্ৰৱেশ কৰিলে দুৰ্বাসনা হৰে সমস্তই কৰ্ণপথে শুনিব লাগিব দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল কৰে পানীত থকা মলবিলাক যেনেকৈ শৰৎকাল অহাৰ লগে লগে পৰিষ্কাৰ হয় আমাৰো কৰ্ণৰ বিন্ধাৰে যদি ঈশ্বৰৰ গুণানুচৰিত্ৰ গুৰুৰ মুখেৰে কৰ্ণপথে যায় তেতিয়াহে আমাৰ সেই শ্ৰৱণ কীৰ্তনেহে আমাক ভক্তিযুক্ত কৰি ৰাখিব সেইকাৰণে জয়ন্তী মাধৱী কৈছিল হে ৰাম ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত পাছে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নয় 4টা লাইনত শেষ 4 সিদ্ধই আমাৰো দৃঢ়তা লাগিব দৃঢ়তা কেনেকৈ হ'ব
হে ৰাম জয় নম হৰি হৰ ত্ৰিগুণয়তীত জিত অন্তৰ্যামী ৰূপে প্ৰাণিত বিদিত হেন জানি বিষয়ক এৰি অক মন একান্তে শৰণ লোৱা প্ৰভু মাধৱত একান্তে শৰণ লোৱা প্ৰভু মাধৱত এই একান্ত শব্দটো দিছে নহয় এতিয়া অলপ যতৰ পতৰ শব্দ নামঘোষাতে লিখিছে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথা হে ৰাম হেন জানি বিষয়ক এৰি অক মন একান্তে শৰণ লোৱা প্ৰভু মাধৱত একান্তে শৰণ লোৱা একান্তভাৱে শৰণ লোৱা দুই কাণ্ড হ'লে হবাৰ নাই দুই কাণ্ডৰ উদাহৰণ শ্ৰৱণ কীৰ্তনত বাধা দেই শ্ৰৱণ আৰু কীৰ্তনত স্মৰণত ভক্তিযুক্ত ৰসত ব্যাঘাত জন্মায় 9 দিনত নৱবিধ ভক্তিৰ পৰীক্ষা 9 দিন যি ৰাখিল শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকৃত্য আত্মনিবেদ আৰু লীন এই নৱবিধ ভক্তিৰ ওচৰলৈ যাব লাগিলে আমাৰ মনটোক কোবাব লাগিব কিহেৰি কোবাবা দুৰাচাৰ মন মোৰ ৰাম হৰি বলো ৰাম হৰি ৰাম হৰি ৰাম হৰি বলো কোব দুঘৰি মনক কোব দুৰাচাৰ মন কোবাব লাগিব এটি হল মন ৰাজ সিংহাসন ৰজা সদৃশ এই দেহাটো গতিকে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকৃত্য আত্মনিবেদ আৰু লীন নৱবিধ ভক্তি আৰু এই নৱবিধ ভক্তিৰ জৰিয়তে আমি ইহকালৰ পৰা পৰকাললৈ যোৱা সুগম ৰাস্তা মহাপুৰুষসকলে আমাক দি থৈ গৈছে আহি আমি অধ্যায়টোৰ মাত্ৰ 4টা লাইন আছে আৰু এই 4টা লাইন শেষ কৰি আমি আজি সামৰণি কৰিম এহে ৰাম আপততে ভিন্ন নুহি বিচাৰে অন্তৰ পাৱে বেদ ভীৰ ৰত্ন জাক নিৰন্তৰ হেন জানি হবে লোকে কৰি অনিশ্চয় ও ৰামকৃষ্ণ বুলি তৰা বিষয়ৰ ভয় ৰাম 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 হেন জানি এই সকলো অধ্যায়টোৰ যি জানিলোঁ এই অধ্যায়টোৰ আজি যিমান পালোঁ যি ভক্তি ৰস পালোঁ এই ভক্তি ৰসৰ কথাবিলাক জানি তাৰে নাম হেন জানি কি হেন জানি দিয়ক আমাৰ এই কোনোবা জাগাত হেন নাম প্ৰচাৰিলা পাতকিক নিস্তাৰিলা আছে না হেন শব্দ হেন নাম প্ৰচাৰিলা পাতকিক নিস্তাৰিলা কিনো কৃপাময় দয়ালু নাৰায়ণ হেন নাম প্ৰচাৰিলা পাতকিক নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ কি হেন নাম দিয়ক কি হেন নামে এতে হেন নাম দিছে তাতেও সেনেকে চাবছো কৃষ্ণ সূৰ্য ভৈলন্ত উদিত ঘোষাটোত চাবছো হেন নাম প্ৰচাৰিলা পাতকিক নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ কি হেন নাম এই হেন নামটো গুৰুৰ মুখত আছে গুৰুৰ মুখৰ পৰা আনিব লাগিব হেন নাম ইয়াতে ভাগৱতত কৈছে হে ৰামে হেন জানি হবে লোকে কৰি অনিশ্চয় হেন জানি এই গোটেই অধ্যায়টোৰ পৰা জানি কি জানি তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া কিয় জানি কি জানিয়ে কি জানিয়া কি হেন নাম এই হেন নামটো হ'ল গুৰুৰ বাণী যি বাণী ইহকালৰ পৰা পৰকাললৈ আমি লাভ কৰিব পাৰোঁ যি বাণীৰ জৰিয়তে নিজৰ লগতে দহৰ উপকাৰ কৰিব পাৰোঁ
নিজৰ লগতে দহৰ উপকাৰ কৰাটোৱে মহাপুৰুষীয়া ধৰ্ম আৰু সেই মহাপুৰুষীয়া ধৰ্ম বজাই ৰাখিছিল মহান কৃপালু আটা পুৰুষ শ্ৰী শ্ৰী গোপাল আটা, মথুৰা দাস বুঢ়া আটা, বেহেৰীয়া বিষ্ণু আটা, বদলা আটা, বৰ বিষ্ণু আটা। আটা পুৰুষসকলে আজিও বজাই ৰাখিছে আৰু সেই আটা পুৰুষসকলৰ সবাৰ শ্ৰী চৰণত উপস্থিত মোৰ বাপ বান্ধৱ আই মাতৃ সমস্তৰ চৰণত প্ৰণিপাত জনাইছোঁ। অজানিতে হৈ যোৱা কথনে মথনে বাক্যে বচনে অনেক অপৰাধ হ'ব পৰা আছে, নহবাৰ নাই। নিশ্চয় খুটি নাতি ৰোগ ত্ৰুটি ৰৈ গৈছে, অপৰাধ আছে, নহবাৰ নাই। সমস্ত অপৰাধ আপোনাসৱৰ চৰণত মই অৰ্পণ কৰিছোঁ আৰু আপোনাসৱৰ পদধূলি শিৰে তুলি লৈ আজি এই অনুষ্ঠান ইমানতে সামৰণি বুলি ঘোষণা কৰিলোঁ। কলিৰ পৰম ধৰ্ম জানা হৰি নাময়ে, শংকৰেৰ শিলা ডাকি বোলা ৰাম ৰাম হয়ে, এ ৰাম ৰাম ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভাষাত জানা যেন কল্পত, তাহান্ত বিনাই নাই নাই আমাৰ পৰ, তাহান্ত বিনাই নাই নাই আমাৰ পৰ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো আন গতি নাহিকে মই, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল মোক ৰক্ষা কৰি, ৰাম মোক ৰক্ষা কৰি। জয় মহাভাগৱতক চিন্তি হৰিবল হৰিবল হৰিবল। আৰু বাৰ সবাৰ কুশল মংগল কামনা কৰি হৰিবল হৰিবল হৰিবল।